মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো ঝংকাৰ পাঠ্যপুথিখনৰ ৯ নম্বৰ অধ্যায়ৰ ৪ নম্বৰ অংশটি আহাচোন এই অংশটিত কিনো আছে চাওঁ উকি মাৰি ৰেল চলে এই অংশটিত আমি ২ নম্বৰ পাঠটি পাম আৰু পাঠটিৰ নাম হ'ল উকি মাৰি ৰেল চলে আহাচোন কিনো আছে চাওঁ গাঁও আহা ইয়াতে এটা পদ্য দি থোৱা আছে আহাচোন গাঁও আমি পদ্যটিত কিনো আছে উকি মাৰি ৰেল চলে ঝক ঝকৈ ধুবুৰীলৈ যাম বুলি মইনা থাকে ৰৈ নহয়নে এইয়া চোৱা এই ছবিখনলৈ চোৱা এইখন ৰেলগাড়ী আৰু মইনা ধুবুৰীলৈ যাম বুলি ৰৈ আছে তাৰ পাছত চাওঁ আহাচোন আলি বাটত মটৰ অটো চাইকেল বাছ পাওঁ নদ নদী সাগৰত চলে জাহাজ নাও আলি বাটত কি থাকে মটৰ অটো চাইকেল বাছ এইয়া আলি বাটত কি আছে মটৰ অটো চাইকেল বাছ আৰু সাগৰত কি চলে জাহাজ নদ নদী সাগৰত জাহাজ নাও চলে এইবাৰ চাওঁ আহাচোন আকাশত উৰা জাহাজ চৰাইৰ দৰে উৰে খিৰিকীৰে দেখা পাবা মেঘ উৰি ফুৰে কি কৈছে আকাশত উৰা জাহাজ উৰে দেখিছানে এই কণমানিজনীয়ে উৰা জাহাজৰ ভিতৰত বহি আছে আৰু খিৰিকীৰে কি দেখিছে মেঘ নহয়নে ভাল লাগিলনে তোমালোকৰ এইবাৰ চাওঁ আহাচোন লিখো আহা ইয়াতে কিছুমান প্ৰশ্ন দি থোৱা আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ কেনেকৈ লিখিব লাগে চাওঁচোন আহা ৰেলগাড়ী কেনেকৈ চলে ক নম্বৰ প্ৰশ্নত সুধিছে ৰেলগাড়ী কেনেকৈ চলে আমি পদ্ধতিত পাই আহিছিলো নহয় কেনেকৈ চলে ঝক ঝককৈ নহয়নে গতিকে উত্তৰত হ'ব ৰেলগাড়ী ঝক ঝককৈ চলে এইবাৰ চাওঁ আহা মইনা কলৈ যাবলৈ ৰৈ আছিল মনত আছেনে কলৈ যাবলৈ ৰৈ আছিল ধুবুৰীলৈ গতিকে আমি উত্তৰত লিখিব লাগিব মইনা ধুবুৰীলৈ যাবলৈ ৰৈ আছিল এইবাৰ চাওঁ আহা আলিবাটত কি চলে আলিবাটত কি চলে বাৰু মনত পেলোৱাচোন বাছ অটো নহয় জানো চাইকেল এইসমূহ চলে গতিকে আমি উত্তৰত লিখিম আলিবাটত মটৰ গাড়ী অটো চাইকেল বাছ আদি চলে এইবাৰ চাওঁ আহাচোন আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ নদ নদী খাল বিলত আমি কি দেখা পাওঁ বাৰু নদ নদী খাল বিলত আহাচোন উত্তৰত কিনো হ'ব লিখি চাওঁ নদ নদী খাল বিলত মাছ ভেকুলী আদি দেখা পাওঁ নহয় জানো এইবাৰ চাওঁ আহা তোমালোকে ৰেল বাছ বা মটৰ গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে কি দেখা পোৱা বাৰু তোমালোকে যেতিয়া গাড়ীত উঠি যোৱা তেতিয়া খিৰিকীৰে কি দেখা পোৱা বাৰু নিশ্চয় ঘৰ গছ-গছনি পথাৰ দোকান নহয় জানো বিভিন্ন জীৱ-জন্তু দেখা পাওঁ কেতিয়াবা নহয়নে তোমালোকে খিৰিকীৰে বাহিৰলৈ চালে মটৰ গাড়ীৰে গৈ থাকোতে খিৰিকীৰে বাহিৰলৈ চালে যিসমূহ বস্তু দেখা পোৱা সেই সমূহ ইয়াত ধুনীয়াকৈ তলত প্ৰশ্নটোৰ তলত লিখিবা এইবাৰ চাওঁ আহা তলৰ শাৰীবোৰ নিজে সম্পূৰ্ণ কৰো আহাচোন কিনো আছে চাওঁ ৰিনাই খেলি ভাল পাই পুতলাৰ খেল মই খেলি ভাল পাওঁ কি ভাল পোৱা তোমালোকে ৰিনাইতো পুতলাৰ খেল ভাল পায় তোমালোকে যিয়ে খেলি ভাল পোৱা এই খালী ঠাইডোখৰত কি লিখিবা সেই খেলবিধৰ নাম লিখি দিবা হ'ব এইবাৰ চাওঁ আহা
ডাল ভৰি লাগি আছে পকা পকা আম হাকুটিৰে পাৰি আনি কি লিখিবা বাৰু পেট ভৰাই খাম মই লিখি দিছো কি পেট ভৰাই খাম আৰু তোমালোকেও কি কৰিবা বেলেগো লিখিব পাৰা তোমালোকৰ মনলৈ যি আহিছে পদ্ধতিৰ লগত মিল থকা যিকোনো শব্দ লিখিব পাৰিবা চোৱা এই জোপা আম গছ নহয়নে এয়া কেনেকৈ পকা পকা আম লাগি আছে তোমালোকে পেট ভৰাই নিলিখি বেলেগো লিখিব পাৰিবা এইবাৰ চাওঁ আহা হাতৰ ভাঙি লিখো আহা ইয়াতে কিছুমান হাতৰ দি থোৱা আছে এই হাতৰবোৰ ভাঙি লিখো আহাচোন ওপৰৰ পৰা পৰিল টেকেলি তাৰ ভিতৰত 100 ভেকুলি কি হ'ব বাৰু তলত ছবিটো দিয়ে থোৱা আছে চিনি পাইছানে কি হয় কঁঠাল গতিকে আমি ইয়াত কি লিখিম ক হা ল কঁঠাল নহয়নে এইবাৰ চাওঁ আহা এডতীয়া হাতী ধান খাই পাচি পাচি এতিয়া তোমালোকে কোৱাচোন কি হয় ইয়াততো ছবিটো দিয়ে থোৱা আছে তোমালোকে গমেই পাইছা নহয়নে এডতীয়া হাতী ধান খাই পাচি পাচি কি হ'ব বাৰু ঢেঁকী গতিকে আমি ইয়াত কি লিখিম ঢেঁকী নহয়নে তোমালোকেও এনেদৰে লিখি ৰাখিবা এইবাৰ আহাচোন চাওঁ কিনো আছে সাগৰত জাহাজ চলে এই যে বাক্যশাৰী লিখি থৈছে এই বাক্যশাৰী সঁচানে মিছা সাগৰত জাহাজ চলে সঁচানে মিছা 1 নম্বৰত আছে সঁচা 2 নম্বৰত আছে মিছা কি হ'ব বাৰু সঁচা কাৰণ জাহাজ সাগৰত চলে গতিকে আমি ক'ত শুদ্ধ চিন দিম 1 নম্বৰত নহয়নে এইবাৰ চাওঁ আহা উৰাজাহাজ আলিবাটত চলে সঁচানে মিছা বাৰু উৰাজাহাজ আলিবাটত চলে মিছা নহয়নে কাৰণ উৰাজাহাজ ক'ত চলে আকাশত ইয়াতে 1 নম্বৰত আছে সঁচা 2 নম্বৰত আছে মিছা গতিকে আমি ক'ত শুদ্ধ চিন দিম 2 নম্বৰত নহয়নে মৰমৰ অকণিহঁত এই অংশটি নিশ্চয় তোমালোকে বুজি পালা আগন্তুক দিনত এটি নতুন অংশলৈ পুনৰ আহিম ধন্যবাদ